এইমাত্ৰ ওৰাঙৰ পৰা ঘৰ আহি পালোঁ। আজি যোৱা মঙ্গলবাৰে গৈছিলোঁ, আজি মঙ্গলবাৰ, আজি আহি পালোঁ আৰু এতিয়া কাপোৰ কানি সলাওঁ। কিন্তু মানে আহিয়ে মানে কেনেকুৱা লাগিছে, ঘৰটোত মানে গোটেই ধূলি ভৰ্তি। আমাৰ কথাতে হ'ল, আমি যিদিনা গৈছিলোঁ তেতিয়া বতৰ ভালেই আছিলে, পূৰা ৰ'দ আছিলে, গৰম, আৰু তেতিয়া ভেণ্টিলেশ্যনবিলাক গোটেই খোলা খোলাকৈ এৰিলোঁ, সিফালেও ইফালেও। আৰু যিদিনা ধূলিৰ ধুমুহা যে আহিছিলে সেইদিনাখন গোটেই ধূলি ধূলি হৈ আছে ঘৰত, আৰু কিবা কিবি মানে দৰ্জাৰ মানে ইয়াৰ দৰ্জা তাত আছে গৈ কিনে এনেকৈ কিন্তু ধম ধম চাগে মাৰি আছিলে, খোলা আছিলে দৰ্জা চৰ্জাবিলাক ভিতৰৰ, আৰু ওপৰৰ পৰাও কিবা কিবি পৰি গৈছে, ওলোমাই থোৱা বস্তু তেনেকুৱা। আৰু এতিয়া গোটেই ঘৰ ঝাৰু মাৰিব লাগিব, ইফালে দুপৰীয়াৰ ভাত বনাবও আছে। আৰু ভিডিঅ'টো এনেকৈ লৰালৰিকৈ আৰম্ভ কৰি দিলোঁ। ব্লগটো চাই থাকিব শেষলৈকে, কি কৰোঁ দেখুৱাই থাকিম বাৰু। প্ৰথমে ঘৰ চৰ চাফা কৰি লওঁ, তাৰপিছত আকৌ লগ পাম, চাই থাকক। আহি পোৱা 1.5 ঘণ্টা হ'ল, আৰু 1.5 ঘণ্টা ধৰি একদম চাফাকৈ কৰিলোঁ, মানে গোটেই ঘৰডাল সাৰিলোঁ। মুচিবতো এতিয়া সময় নহ'বই, আৰু গোটেই মানে এইবিলাকত যে ৰিডিং টেবুল চেবুল গোটেই মানে ধূলি আছিলে, চব চাফা কৰিছোঁ। এইবিলাক ড্ৰেছিং, তাৰপিছত এইফালে ড্ৰেছিং, আকৌ এইবিলাক শ্ব'কেছৰ ওপৰত, এইবিলাকত মানে গোটেইকেইটা ৰুমত আৰু একে চোফা টোফা চব, আৰু মাস্ক মাৰি লৈছিলোঁ। গোটেই ঘৰ সাৰি ধূলি চাফা কৰা হৈ গ'ল, 2টা লাগি গৈছিলোঁ, আৰু এতিয়া আজৰি। কিন্তু বতৰটো এনেকুৱা বেয়াকৈ আহিছে, ডাৱৰীয়া ডাৱৰীয়া হৈ, আৰু আমাৰ সোণাও আমি অহা গম পালে আৰু আহি গ'লে। আৰু বতৰটো ডাৱৰীয়া হৈ আহিছে, জানো বৰষুণে দিব নেকি, ঠিক নাই। কেতিয়াবা আকৌ এনেকৈ ক'লা হৈ আহি আকৌ গুচিও যায়, বতাহে উৰুৱাই লৈ যায়, কি হয় নাজানো। আৰু এতিয়া যাওঁ পাকঘৰত, আৰু চিম্পুলকৈ দালি ভাজি ভাত বনাম, একো নকৰোঁ আৰু। বহুত ভাগৰ লাগিছে আচলতে। তাৰপিছত অকণ শুই ল'ব লাগিব। বেডশ্বীট সোপা গোটেই চেঞ্জ কৰি দিলোঁ, উঠাই মানে বাথৰুমত গোটাই থৈ আহিছোঁ, ধুব লাগিব, কাৰণ সেইবিলাকত আৰু শুব পৰা নাযায়, গোটেই খজুৱাব। আকৌ এতিয়া নতুন বেডশ্বীট পাৰোঁ বাৰু। কিবা যদি আকৌ কৰোঁ তেতিয়াহ'লে দেখুৱাম। এতিয়া ভাত বনাওঁগৈ, আকৌ অকণ দেৰিকৈ লগ পাম, চাই থাকিব। মই পিন্ধা এই কাপোৰযোৰ লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা, আৰু আজি প্ৰথমবাৰৰ কাৰণে পিন্ধিছোঁ। এঠাইলৈ ফুৰিবলৈ যাম আমি। কাপোৰযোৰৰ কালাৰটো মোৰ বহুত বেছি পচন্দৰ হয়, আৰু আজি প্ৰথম পিন্ধি বহুত বেছি ফূৰ্তি লাগিছিলে, আৰু সেইটো কাৰণে আপোনালোকৰ আগতো দেখুৱালোঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব নাপাহৰিব। হেল্ল', আজি আকৌ এটা নতুন প্ৰভাত, আৰু আমি এফালে ফুৰিব যাবলৈ ওলাইছোঁ। সেইটো কাৰণে ওলাই মেলি একেবাৰে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মা আৰু বাবুও যাব, ক'লৈ যাম দেখুৱাম। আগতে মাহঁতৰ ঘৰলৈকে গৈ লওঁ, বিক্ৰম আৰু মই ওলালোঁ। কিন্তু বতৰটো আজি অকণমান বেয়া, ৰাতিপুৱা অকণ বৰষুণ দিছিলে, আৰু এতিয়া একদম ডাৱৰীয়া হৈ আছে। আৰু মোৰ চাওক চকুটো কি হৈ গ'ল, আইলাইনাৰ লাগি গ'ল, এইখিনি আকৌ ঠিক কৰি লওঁ, তাৰপিছত একেবাৰে মাহঁতৰ ঘৰত গৈ পাই দেখুৱাই আছোঁ। আৰু মোক কেনেকুৱা লাগিছে জনাব। আজি নতুনকৈ কাপোৰযোৰ পিন্ধিছোঁ, আৰু ইয়াৰিংযোৰো নতুন দেই। লগ পাই আছোঁ, চাই থাকক। এয়া কাষত মা, আৰু আমাৰ যাত্ৰা আৰম্ভ। আগফালে বাবু আৰু বিক্ৰম আছে, গৈ আছোঁ। এইখন হৈছে কলীয়া ভোমোৰা দলং। কলীয়া ভোমোৰা দলঙৰ ওপৰেৰে এতিয়া আমি গৈ আছোঁ, আৰু কাষত দুয়ো কাষে নদীখন দেখাই নাপায়, ইমান বেছি কুঁৱলীয়ে চানি ধৰাৰ নিচিনা বগা হৈ আছে। কিয় এনে হৈ আছে নাজানো। এইটো অৱশ্যে কুঁৱলী পৰা বতৰো নহয়, কিন্তু ডাৱৰীয়া বতৰতে এনেকুৱা হৈ আছে, ধোঁৱা ধোঁৱা আৰু ধুঁৱলী কুঁৱলী এনেকুৱা পথেৰে আগবাঢ়িছোঁ আমাৰ গন্তব্যস্থানলৈ বুলি। এই দলংখন সৰুৰে পৰাই বৰ মৰমৰ, মানে এই জেগাখিনি আৰু নদীখন দলংখন মানে আহিলে কিবা এটা ভাল লাগি যায়। চৌপাশে ইমান প্ৰশান্ত আৰু মুকলি, মানে বেলেগ এটা অনুভৱ আৰু যাত্ৰা কৰি থাকিলে গম পায়, কিন্তু মানে কৈ বুজাব নোৱাৰি। আৰু দলংখন পাৰ হৈয়ে ইফালে সেউজীয়া সেউজীয়া বিশাল অঞ্চল জুৰি বহুত সুন্দৰ প্ৰাকৃতিক পৰিৱেশ এটা, যিটো মই বহুত বেছি ভাল পাওঁ। গতিকে আপোনালোককো অলপমান দেখুৱালোঁ।
চাই চাগে ভালেই পাইছে আৰু এতিয়া আমি গৈ আছোঁ কলিয়াবৰৰ কুঁৱৰীতললৈ কুঁৱৰীতলত ক'লেনো যাম এতিয়া গৈ পায়ে দেখুৱাই আছোঁ I can see you through a little far away. এয়া আমি আহিছোঁ কুকিহঁতৰ ঘৰলৈ আৰু কুকিৰ বিয়াৰ খবৰ ল'বলৈ তাইৰ বিয়া যিহেতু কুকিক আগতে দেখাইছোঁ মোৰ মাহীৰ ছোৱালী কুকি পুতলা সিহঁতৰ ঘৰলৈকে আহিছিলোঁ আৰু এতিয়া আমি উভতিবৰ হ'ল ভাত পানী খাই একেবাৰে ওলাই দিছোঁ মাহীহঁতৰ ঘৰৰ পৰা আৰু এতিয়া এয়া বাটত এয়া আহি থাকোঁতে বেলি ফুলৰ খেতি দেখিলোঁ আৰু ৰৈ দিছিলোঁ সেইখিনিতে নামি যাবলৈ মন আছিলে কিন্তু নোৱাৰিলোঁ বাটটো মানে বহুত দীঘলীয়া সেইটো কাৰণে আৰু এয়া কলীয়া ভোমোৰা দলঙেদি পুনৰবাৰ উভতনি যাত্ৰা ঘৰলৈ গৈ আছোঁ হঠাতে বজাৰৰ ফালে ওলাই অহা হ'ল মানে একেবাৰে ঘৰত নোসোমাই চিধা চিধি গুচি আহিলোঁ টাউনত অলপমান বজাৰো আছে বজাৰখিনি কৰি লৈহে ঘৰলৈ যাম বুলি আৰু এয়া বিশাল মেগা মাৰ্টত পুৰণা বিশালখন তেজপুৰৰ যিখন পুৰণা বিশাল তাতে আছোঁ তাতে অলপমান কিবা কিবি বজাৰ কৰিলোঁ আৰু তাৰ পিছত এতিয়া ঘৰলৈ যাম আৰু বজাৰ প্ৰায় হৈছে বজাৰ কৰি হৈ গ'ল আৰু অকণমান ভিজিলোঁ এতিয়া আহি আছোঁ এতিয়া একদম ঘৰলৈ যাম মাহঁতৰ ঘৰলৈ আৰু তাৰপিছত আমি দিহিঙীয়াত যাম এয়া মই কি অৱস্থা হেৰিটো নাপালি ন ভাই কি বেগটো এইমাত্ৰ ঘৰ আহি পালোঁ আৰু এতিয়া কাপোৰ কানিখিনি সলাই লওঁ বতৰটো বহুত বেছি বেয়া কৰিলে বৰষুণো দিলে মাজতে মাহঁতৰ ঘৰত অকণমান দেৰি বহি চাহ পানী খাইহে আহিলোঁ তেতিয়ালৈকে বৰষুণো এৰিলে আৰু এতিয়া আহি পালোঁ এতিয়া কাপোৰ কানিখিনি সলাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ কাপোৰ কানি সলোৱাৰ পিছত ঠাণ্ডাই লাগিছে গতিকে লেপ লৈ বহি আছোঁ আৰু মই কৰি আছোঁ অলপ কিবা কিবি কাম এয়া কবিতাৰ ৰেকৰ্ডিং মানে বাইদেউ এগৰাকীয়ে পঠাবলৈ কৈছিলে কবিতা ৰেকৰ্ড কৰি গতিকে তেখেতলৈ পঠাবৰ কাৰণে সেইটো কামতে লাগি আছোঁ আৰু কবিতাটোৰ যিহেতু ৰেকৰ্ডিং কমপ্লিট হৈয়ে গ'ল গতিকে কবিতাটো আপোনালোকৰ বাবে আগবঢ়ালোঁ যিসকলে কবিতা ভাল পায় তেওঁলোকৰ বাবেহে মাত্ৰ দিছোঁ আৰু যিসকলৰ ইণ্টাৰেষ্ট একেবাৰে নাই তেওঁলোকে স্কিপ কৰিবও পাৰিব যিসকলে ভাল পায় তেওঁলোকৰ কাৰণে কবিতাটো দি দিলোঁ মই বহুত বেছি ভাল পাওঁ কবিতা শুনি ভাল পাওঁ পঢ়ি ভাল পাওঁ সেইটো কাৰণে তেনেকুৱা কোনোবা থাকিব পাৰে বুলিহে আগবঢ়ালোঁ আৰু যদিহে কবিতাটো ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব নমস্কাৰ মই চয়নিকা কাকতি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ মোৰ এটি স্বৰচিত কবিতা কবিতাৰ শিৰোনাম আন্ধাৰৰ পোতাশাল মই আন্ধাৰৰ পোতাশাল নাছিলোঁ মোক গঢ়া হৈছিল এনেকৈ চকুলোৰে তেওঁৰ ভৰি ধুৱাই পুৱাৰ সূৰ্যটিক উখহা চকুৰে চাইছোঁ বহুদিন সময়বোৰ বৰ আতিলকৈ বন্ধা হৈছে য'ত সুৰুঙা নাই এৰাবাটৰ সুৰ ভাহি আহিবলৈ সেয়ে তেওঁৰ পৰা দূৰত্ববোৰ বাঢ়ি আহিছে ক্ৰমশ কবিতাবোৰে আজিও যেতিয়া বিনাব খোজে তেওঁৰ বাবে আঙুলিয়ে সকিয়াব খোজে মাজত এখন নতুন দুৱাৰ বন্ধা হ'ল যি দুৱাৰৰ ইপাৰে মই আন্ধাৰৰ পোতাশাল আৰু সিপাৰে তেওঁ নিবিৰত বহি ৰোৱা পোহৰৰ অতিথি ধন্যবাদ আৰু ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ যদিহে ভাল পালে লাইক এটা কৰিব নাপাহৰিব আকৌ লগ পাম খুব সোনকালে নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই